হয় আজি আমাৰ ধুবুৰী MBI ছাৰৰ যি বায়ুমতাৰীৰ কাৰণে চান্দাবাজিৰ কাৰণে যিখন ৰাতিপুৱা এক্সিডেণ্ট হ'ল সেইখন এক্সিডেণ্টত আমাৰ দুজনকৈ ব্যক্তি প্ৰাণ হেৰুৱালে। তাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পথ অৱৰোধ কৰিছোঁ। ইতিমধ্যে আমাৰ ওচৰত আমাৰ সৰ্বজনীন SDPO ছাৰ আহিছে, আহি তেখেতে আমাক আশা দিছে যে ধুবুৰী MBIৰ বিৰুদ্ধে তেখেতক কঠোৰ ব্যৱস্থা কৰিব আৰু যিজন ব্যক্তিৰ মৃত্যুবৰণ হৈছে তেখেতৰ উচিত কিবা এটা ধনৰ পৰিমাণ দিব বুলি আশাবাদ দিছে। যদি তেখেতৰ যি আশা দিছে এই আশা অনুযায়ী যদি তেখেতে যদি কাম সম্পূৰ্ণ নকৰে তেতিয়াহ'লে ইয়াতকৈ আমি আৰু ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ জৰিয়তে চৰকাৰক এটা কথা সকীয়াই দিবলৈ বিচাৰিছোঁ যে আমাৰ পুলিচৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ MBIৰ যি চান্দাবাজি এই চান্দাবাজি যদি অতি সোনকালে বন্ধ নকৰে তেতিয়াহ'লে আমি কিন্তু ইয়াতকৈ আকৌ ডাঙৰ গণতন্ত্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ জৰিয়তে BJP চৰকাৰকো সকীয়াই দিছোঁ যে তেখেতৰ গুণ্ডামিৰাজ বন্ধ কৰক। যদি তেখেতৰ গুণ্ডামিৰাজ বন্ধ নকৰে তেতিয়াহ'লে 2021 আমি চৰকাৰক ভালকৈ জনাই দিম যে তেখেতৰ গুণ্ডামিৰাজ আৰু নচলে আমাৰ অসমত। সেইকাৰণে আকৌ আমি এবাৰ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি চৰকাৰক জনাই দিছোঁ যে অতি সোনকালে আমাৰ ধুবুৰী MBIৰ ভুলত আজি যি ঘটনাটো হ'ল এই ঘটনাটো উচিত তদন্ত কৰিব লাগে, নহ'লে আমি ইয়াতকৈ ভয়ানক আন্দোলন কৰিবলৈ বাধ্য হ'ম।